দেৰগাঁওবাসী ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ, বিপুল আশীৰ্বাদ পাইছোঁ। তেওঁলোকে আমাক এই নিৰ্বাচনত বিজয়ী মাজতে প্ৰায় 37,000 ভোটৰ ব্যৱধানত আমি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক পৰাস্ত কৰিবলৈ সক্ষম হৈছোঁ। আৰু মোৰ মুঠ ভোটৰ সংখ্যা 90,000+। ছাৰ আপোনাৰ এটা দায়িত্বও বাঢ়িলে। দায়িত্বটো বাঢ়িছে। যথেষ্ট আশা কৰিছে দেৰগাঁওবাসী আপোনাক লৈ। দেৰগাঁওবাসীৰ যিখিনি আশা আকাংক্ষা আছে সেইখিনি মই সম্পূৰ্ণৰূপে সমাধান কৰিব চেষ্টা কৰিম। ৰাইজৰ মাত্ৰ সহযোগ লাগে, ৰাইজৰ আশীৰ্বাদ লাগে, ৰাইজৰ মৰম লাগে। ছাৰ প্ৰথম দেৰগাঁওবাসীৰ প্ৰতিক্ৰিয়া হিচাপে আন মোৰ বিশেষ কথা ক'বলগীয়া নাই। দেৰগাঁওবাসীক মই এইটোৱেই ক'ম যে আপোনালোকে নতুন উদ্যমেৰে এতিয়া দেৰগাঁওখনক গঢ়িবৰ কাৰণে আমাৰ লগত সহযোগ কৰক। ছাৰ কিন্তু আপুনি প্ৰথম কৰি থকা যিদৰে কৈ আছিলে সেইমতে সকলো কথা মিলি গৈছে। প্ৰাৰ্থিত্ব পোৱা 30,000 অধিক ভোটৰ ব্যৱধান গোটেই কথাবোৰ কেনেকৈ মিলি গৈছে? মই অলপমান মোৰ আকলন ক্ষমতাটো অলপ বেছি। মই ইকনমিক্সৰ মানুহ, সকলোৱে জানে। মানে এই কিছুমান ফ'কাচিং বুলি কিছুমান থিয়ৰি থাকে, এই থিয়ৰিত মই পেলাই ফ'কাচিং কৰিছোঁ যে ইমান ভোটত মই আগৰ যিখিনি ভোট আছে জাষ্ট আগৰ লোকসভাৰ ভোট এইবিলাক আজিকালি বহুত ষ্টেটিষ্টিকেল টুলছ আছে, যাৰ সহায়ত আপুনি এইবিলাক উলিয়াব পাৰে। আৰু সেইকাৰণে মই এনেকুৱা এটা আকলন কৰিছোঁ, সেইমতেই হৈছোঁ। কাৰণ 90,000 ভোট পাম বুলি মই আগতে কৈছিলোঁ। 90,400 কিমান এটা পাইছোঁ। ছাৰ গৌৰৱ গগৈ পৰাস্ত হৈছে কিন্তু। গৌৰৱ গগৈ আচলতে কি হয়, মাটিৰ মানুহ নহয়। তেওঁ পাৰ্লিয়ামেণ্টৰ ভাল ডিবেটৰ হ'ব পাৰে, পাৰ্লিয়ামেণ্টত ভাল কথা ক'ব পাৰে, কিন্তু কথা ক'লে লিডাৰ নহয়। ৰাইজৰ লগত সম্পৰ্ক লাগিব, জনসম্পৰ্ক নাই। MP হৈ যোৰহাটৰ মানুহৰ তেওঁ আশা আকাংক্ষা পূৰণ কৰিবলৈ ব্যৰ্থ হ'ল। তাৰ বিৰুদ্ধে হেৰি দিছে, কাৰণ মানুহে উন্নয়ন বিচাৰেতো। এতিয়া যদি গৌৰৱ গগৈ পুনৰবাৰ জিকালেন কি হ'লহেঁতেন, গৌৰৱ গগৈ কি আনি দিলেহেঁতেন? এতিয়া অন্ততঃ আমাৰ দলৰ বিধায়ক হৈছিল, আমাৰ চৰকাৰ আমাৰ নিজা আছে, ডাবল ইঞ্জিন চৰকাৰ আছে। উন্নয়নৰ যিটো অনিৰুদ্ধ গতি এইটো আৰু ক্ষিপ্ৰতৰ। এইটো ময়ো সৌভাগ্যৱান যে তেখেতৰ নিচিনা এজন ব্যক্তিৰ উত্তৰসূৰী হিচাপে মই নিৰ্বাচিত হৈছোঁ। আৰু তেখেতৰ যিখিনি আদৰ্শ, তেখেতৰ যি কৰ্মৰাজি, সেইখিনি মই অনুসৰণ কৰিছোঁ। ফলাফল হৈছেনে বাৰু? ফলাফলটো পালে না? মইতো যিটো কৈছোঁ সেইটোৱেই হৈছে। মই 3 গগৈ পৰাস্ত হ'ব বুলি আগতে কৈছোঁ। হয়, হয়তো ভালদৰে জানো। আৰু 3 গগৈয়ে কৈছে যে এইবিলাক তেওঁলোকে মানে সপোনত কৰি থাকে, চব কাম তেওঁলোকৰ শূন্যত গদা ঘূৰাই থাকে। আৰু 3 তাৰিখলৈকে চৰকাৰো তেওঁলোকে বনালে, মুখ্যমন্ত্ৰী বনালে, গৃহমন্ত্ৰী বনালে, চব বনালে, ফৰেষ্ট মিনিষ্টাৰো বনালে। 4 তাৰিখে আমি বনাইছোঁ। এতিয়া আপুনি দেখা যায় সকলোৰে লগতে এটা সেইটো সত্যই নহয়। মই মানে শালীনতা বস্তু ভাল পাওঁ, তাকো ব্যক্তিগত মোৰ অপোনেণ্টৰ মই নামেই লোৱা নাই, ক'তো নাম লোৱা নাই। মোৰ নিজৰ দলৰ যিখিনি কাম কাজ সেইখিনি এজেণ্ডা হিচাপে লৈ মই আগবাঢ়িছোঁ। বেলেগৰ নাম লোৱাৰ প্ৰয়োজন নাই। ডেৰগাঁও সমষ্টিৰ ভোটৰ প্ৰথম কথা যে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ, অশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ যে তেখেতে আমাৰ ওপৰত বিশ্বাস ৰাখি আমাক বিপুল ভোটত জিকাই। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।